নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ অসমৰ যিনিকি বিৰোধী ঐক্যমঞ্চ আছে, তো বিৰোধী ঐক্যমঞ্চৰ ওপৰতেই প্ৰথমটো খবৰ ওলাইছে। অৱশ্যে বৰ্তমানৰ নামটো বিৰোধী ঐক্যমঞ্চ নহয়, বৰ্তমান তেওঁলোকৰ নামটো হৈ গৈছে অসম সন্মিলিত মৰ্চা। বিৰোধী ঐক্যমঞ্চৰ নাম এতিয়া সলনি কৰি পেলাইছে। আহি আছে আগন্তুক 2026 চনৰ নিৰ্বাচন। তো 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে 7 ডিচেম্বৰ তাৰিখৰ দিনাখন এখন সভা অনুষ্ঠিত কৰিব, এখন বৈঠক অনুষ্ঠিত কৰিব আমাৰ অসম সন্মিলিত মৰ্চাই। এতিয়া অসম সন্মিলিত মৰ্চাৰ মাজত ফাট মেলিছে বুলি ক'ব পাৰি, বা মই যদি আপোনালোকক সহজ অৰ্থত ক'বলৈ যাওঁ তেওঁলোকৰ মাজত কাজিয়া লাগিছে। আপোনালোকে হয়তো ভূপেন বৰা বা অখিল গগৈ ডাঙৰীয়াৰ মাজত যিনিকি বাকযুদ্ধ হৈ আছিলে সেই সম্পৰ্কে হয়তো জানে। এতিয়া 26ৰ বিধানসভা নিৰ্বাচনতো অখিল গগৈয়ে কোৱা অনুসৰি কোনো কাৰণতে কংগ্ৰেছৰ সৈতে মিত্ৰতাত বহি তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰে, সেই কথা তেওঁলোকে স্পষ্ট কৰি দিছে। কিন্তু তাৰ পাছতো 26ৰ নিৰ্বাচনৰ পূৰ্বে যাতে তেওঁলোকৰ মাজত থকা এইবিলাক আঁতৰ কৰিব পাৰে, তো 7 তাৰিখৰ দিনাখন সেইবাবে তেওঁলোকে এখন বৈঠক আয়োজন কৰিছে বুলি দেখাইছে। এতিয়া 7 তাৰিখত কনফাৰ্ম হ'ব তেওঁলোকে মিত্ৰজোঁটৰ হৈ খেলিব নে একাষৰীয়া মানে অকলশৰীয়া হৈ তেওঁলোকে খেলিব, সেইটো আমি 7 তাৰিখৰ দিনাখন গম পাম আৰু আপোনালোকক জনাই দিম, অৰ্থাৎ অহা কালিলৈ গম পাম। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বাংলাদেশৰ পৰা। বাংলাদেশত বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ বহুতো চেনেল খুবেই জনপ্ৰিয়। ভাৰতৰ বহুতো শ্ব' যেনে কপিল শৰ্মা শ্ব', এনেকুৱা বহুতো ডাঙৰ শ্ব' আছে, যেনে বিগ বছ কিবা কিবি, এনেকুৱা বহুতো ডাঙৰ শ্ব' বৰ্তমান সময়ত বাংলাদেশত খুবেই জনপ্ৰিয়। এতিয়া বাংলাদেশৰ কিছু লোকে বাংলাদেশত ভাৰতৰ যিবিলাক নেকি চেনেল আছে সেইবিলাক বেন কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে, কিন্তু হাইকোৰ্টে সেইটো খাৰিজ কৰিছে। হাইকোৰ্টে সেইটো নহ'ব বুলি কৈছে, কিন্তু বাংলাদেশৰ বহু লোকে এতিয়া দাবী উত্থাপন কৰিছে যে বাংলাদেশত ভাৰতবৰ্ষৰ যিবিলাক নেকি চেনেল চলে সেই চেনেলবিলাক বন্ধ কৰিব লাগে। আচ্ছা, আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মাজুলীৰ পৰা। মাজুলীৰ ৰাস খুবেই জনপ্ৰিয়। মাজুলীৰ ৰাস মহোৎসৱ সকলোৱে চাই যাবৰ কাৰণে, আপোনালোকেও গৈছে নেকি মাজুলীত ৰাস চাবৰ কাৰণে, কমেণ্ট এটা কৰি জনাব। এতিয়া খবৰ ওলাইছে মাজুলীৰ প্ৰায় 5খনকৈ ৰাস কমিটিক মাজুলীৰ বিধায়কৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰিছে বুলি জনাইছে। তো মাজুলী বিধায়কে কোৱা অনুসৰি যিকেইখন ৰাস কমিটিয়ে নেকি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে মাজুলীত ৰাস আয়োজন কৰিছিলে, যিসকলে শান্তি শৃংখলা বজাই ৰাখি ৰাস আয়োজন কৰিছিলে, যিসকলৰ ৰাস সুন্দৰ হৈছে, প্ৰায় 5খনকৈ ৰাসক তেওঁলোকে পুৰস্কাৰে পুৰস্কৃত কৰিছে বুলি জনাইছে মাজুলীৰ বিধায়কে। মাজুলীৰ বিধায়কে কৈছে যে এই পৰ্ব প্ৰত্যেক বছৰে চলি যাব বুলি জনাইছে। মাজুলীৰ প্ৰত্যেকখন ৰাসক যাতে আৰু অকণমান উন্নত কৰিব পাৰে, মাজুলীৰ ৰাসত যাতে শান্তি শৃংখলা বজাই ৰাখিব পাৰে, মাজুলীৰ ৰাসত যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব পাৰে, তো তাৰ কাৰণে এই সিদ্ধান্ত লৈছে বুলি জনাইছে বিধায়কজনে। তো বিধায়কজনৰ হৈ লাইক এটা কৰিব, আৰু আপুনি এই ভিডিঅ'টো মাজুলীৰ পৰা চাই আছে নেকি কমেণ্ট এটা কৰি জনাব। অসমৰ বিভিন্ন স্থানৰ পৰা মোৰ ভিডিঅ'সমূহ চাই জানো, বহুলোকে কমেণ্ট কৰে, নগাঁও, যোৰহাট, ধেমাজি, চবৰ পৰাই চায়, লখিমপুৰ, গুৱাহাটী, বহু জেগাৰ পৰা চায়। তো মাজুলীৰ পৰা আজিলৈকে কমেণ্ট পোৱা নাই, তো আপুনি মাজুলীৰ পৰা ভিডিঅ'টো চাই আছে নেকি কমেণ্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ ঘৰত পঢ়ি থকা ল'ৰা ছোৱালী আছে নেকি কমেণ্ট এটা কৰি জনাব। আপোনাৰ ঘৰত যদি পঢ়ি থকা ল'ৰা ছোৱালী আছে, তেন্তে আপোনালোকে এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে আপাৰ আইডি বনাব পাৰে। আপাৰ আইডি বনাব পাৰে নহয়, আপাৰ আইডি বাধ্যতামূলক কৰিছে পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ কাৰণে। তো আপুনিও বনাব পাৰে, অতি সহজতে বনাব পাৰে আপাৰ আইডি বনাবৰ কাৰণে আপোনালোকে ডিজি লকাৰৰ সহায়ত বনাব পাৰে। আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি আধাৰ কাৰ্ড থাকে তেন্তে সহজতে ডিজি লকাৰৰ সহায়ত বনাব পাৰিব। আৰু যদি ডকুমেণ্ট পাতিৰ অকণমান প্ৰব্লেম আছে তেন্তে বিদ্যালয়ত গৈ অফলাইনৰ জৰিয়তেও বনাব পাৰিব। আপাৰ আইডি কি এই সন্দৰ্ভত বহুবাৰ আপোনালোকক জনাইছোঁ, তথাপিও এবাৰ শ্বৰ্টকৈ জনাই দিওঁ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ যিমানবিলাক নেকি শিক্ষাগত অভিজ্ঞতা থাকিব, যিমানবিলাক নেকি শিক্ষাগত হিষ্ট্ৰী থাকিব, সকলোবিলাক এই আপাৰ আইডিত থাকিব। এই আপাৰ আইডি ষ্ট'ৰ হৈ থাকিব। যেনেকৈ নেকি পান কাৰ্ডৰ জৰিয়তে আপোনাৰ চিভিল স্ক'ৰ চাব পাৰি, ঠিক তেনেকৈ আপাৰ আইডিৰ জৰিয়তে এতিয়া বিদ্যাৰ্থীসকলৰ পঢ়াৰ স্ক'ৰ চাব পাৰিব, কোনটো ক্লাছত কিমান নম্বৰ লাভ কৰিছিলে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ভাৰতৰ 3খন ৰাজ্যত
BSNL মুকলি কৰিলে BSNLৰ এক বিশেষ ব্ৰডবেণ্ড ব্যৱস্থা BSNLটো ব্ৰডবেণ্ড ব্যৱস্থা বহু বছৰ পুৰণি বহু বছৰ আগৰ পৰা BSNLৰ ব্ৰডবেণ্ড আছে কিন্তু যেনেকৈ নেকি এয়াৰটেল ফাইবাৰ বা এয়াৰটেল ষ্ট্ৰীম ফাইবাৰ যেনেকৈ জিঅ' ফাইবাৰ বা তেওঁলোকে কি কৰে তেওঁলোকে ইণ্টাৰনেট প্ৰদান কৰাৰ লগে লগে বহু কেইটা টিভি চেনেল ফ্ৰী কৰি দিয়ে আপোনাৰ জিঅ' এটো প্ৰায় 800টা টিভি চেনেল ফ্ৰী দিয়ে তো প্ৰায় টিভি চেনেল বহুতো ফ্ৰী দিয়ে আৰু যিবিলাক নেকি OTT প্লেটফৰ্ম আছে সেইবিলাকৰো সাবস্ক্ৰিপচন তেওঁলোকে ফ্ৰী কৰি দিয়ে এতিয়া BSNLও সেই ফেসিলিটি আগবঢ়াইছে বৰ্তমান সময়ত মধ্যপ্ৰদেশ বিহাৰ আৰু পাঞ্জাব এই তিনিখন ষ্টেটত আৰম্ভ কৰিছে তেওঁলোকে এই ফেসিলিটি আপোনালোকেও যদি BSNLৰ ব্ৰডবেণ্ড লয় আপোনালোকেও লাভ কৰিব প্ৰায় 500টা টিভি চেনেল আৰু তাৰ লগতে প্ৰায় 20টাকৈ OTT প্লেটফৰ্মৰ সুবিধা লাভ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত হলনি হ'ব বেংকিং নিয়ম তো ভাৰতবৰ্ষত বেংকিং নিয়ম হলনি কৰিবৰ কাৰণে বেংকিং এমেন্ডমেন্ট বিল 2024 উত্থাপন কৰিছে লোকসভাত ভাৰতবৰ্ষৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনে কৈছে যে আমাৰ ভাৰতবৰ্ষত বহুতো এনেকুৱা নিয়ম হলনি কৰিব লগা আছে যিবিলাক নিয়ম হলনি হলে বেংকিং সেক্টৰৰ লগত জড়িত থকা মানুহবিলাক বা যিসকল নেকি কনজিউমাৰে বেংকৰ একাউণ্ট খুলি ৰাখিছে তেওঁলোকৰ ভাল হ'ব বুলি জনাইছে তাৰে ভিতৰত তেখেতে এটা কথা উল্লেখ কৰিছে যে এতিয়াৰে পৰা বেংকৰ একাউণ্টত আপোনালোকে 4 জনকৈ নমিনি এড কৰিব পাৰিব ফাইনেন্স মিনিষ্টাৰে কৈছে যে আমাৰ ভাৰতবৰ্ষৰ বেংকবিলাকত বৰ্তমান সময়ত 78000 কোটি টকা এনে পৰি আছে যিখিনি টকাৰ কোনো মালিক নাই অৰ্থাৎ কোনো এজন লোকে বেংকৰ একাউণ্ট খুলিছিলে তেখেতে হয়তো নমিনি এড নকৰিলে নতুবা তেখেতে হয়তো বেংকৰ একাউণ্ট খুলুতে যিজন নমিনি দিছিলে সেই নমিনিজনৰো মৃত্যু হ'ল এতিয়া বেংকৰ একাউণ্টৰ পইচা উলিয়াব কোনে তো তেনেকুৱা পইচা প্ৰায় 78000 কৰোৰ টকা ফচি আছে তো সেই টকাবিলাক এনে ফচি আছে তো সেই কাৰণে কি কৰিছে এতিয়াৰে পৰা 4 জনকৈ নমিনি এড কৰাৰ সিদ্ধান্ত লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া হোটেল ৰেষ্টুৰেণ্ট সামাজিক জাগাত এতিয়াৰে পৰা গো মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমৰ কেবিনেটৰ বৈঠকত এটা খুবেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব যে আমাৰ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব গো মাংস মানে একেবাৰে সম্পূৰ্ণ নিষিদ্ধ নহয় সামাজিক যিবিলাক নেকি স্থান থাকিব ৰাজহুৱা স্থান ধৰি লওক হেয়া আপোনাৰ হোটেল ৰেষ্টুৰেণ্ট সেইবিলাকত সম্পূৰ্ণৰূপে গো মাংস বন্ধ থাকিব বুলি জনাইছে এতিয়া বহু লোকে তাৰ বিৰোধিতাও কৰিছে এতিয়া কিছু লোকে কৈছে যেনেকৈ নেকি গো মাংস বন্ধ কৰিছে আমাৰ অসমত ঠিক তেনেকৈ মদ বন্ধ কৰিব লাগে কাৰণ মদৰ জৰিয়তে আমাৰ অসমত বহু লোকৰ ক্ষয়ক্ষতি হৈছে বহু লোকৰ পৰিয়ালৰ ক্ষয়ক্ষতি হৈছে যাৰ কাৰণে নেকি গো মাংসটো বন্ধ কৰিব লাগে বুলি জনাইছে তো তাৰ লগে লগে আকৌ অসম চৰকাৰে এই যি নেকি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে তো তাৰ বিৰোধিতা কৰি জেডিউৰ এজন নেতা অৰ্থাৎ বিজেপিৰ মিত্ৰজোঁটৰ এজন নেতাই কৈছে যে ভাৰতৰ সংবিধানে সকলোকে খোৱা লোৱাৰ অধিকাৰ প্ৰদান কৰিছে হোটেল বা ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰাক আমি সমৰ্থন নকৰো বুলি কৈছে মানে বিজেপিৰ মিত্ৰজোঁটৰ এজন নেতাই কৈছে যে খোৱা লোৱা এইবিলাকক সংবিধানে স্বতন্ত্ৰতা প্ৰদান কৰিছে গতিকে অসমত যি নেকি আমাৰ গো মাংস বন্ধ কৰিছে বা নিষিদ্ধ কৰিছে তো তাৰ তেওঁলোকে মানি নলয় বুলি জনাইছে এতিয়া দেখা যাওক কেবিনেটে কি সিদ্ধান্ত লয় যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে তো কেবিনেটত এই কথা উত্থাপন হ'ব তাৰ পিছত কেবিনেটে হেতুত ৰায় প্ৰদান কৰিব তো তাৰ পাছত হয়তো যি হয় দেখা যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুষ্পা 2 ফিল্মখনৰ ওপৰত যোৱাকালি পুষ্পা 2 ৰিলিজ হ'ল ৰিলিজৰ পূৰ্বেই তেওঁলোকে প্ৰায় 150 কোটি টকা কালেকশ্যন কৰিছে প্ৰি বুকিংৰ পৰা 150 কোটি টকা কালেকশ্যন কৰিছে তো যোৱাকালিৰ কালেকশ্যন মই ভিডিঅ'টো বনাই থকাৰ লৈকে ওলোৱা নাই কিমান টকা হয় মই অনাগত ভিডিঅ'বিলাকত আপোনালোকক জনাই দিম খবৰ লাইছে পুষ্পা 2ৰ প্ৰিমিয়াৰ যিদিনাখন নেকি ৰিলিজ কৰা হৈছিলে সেই দিনাখনত প্ৰায় এজন লোকৰ মৃত্যু হৈছে আৰু এগৰাকী সৰু কন্যাৰ আঘাতপ্ৰাপ্ত হৈছে বুলি জনাইছে প্ৰিমিয়াৰৰ দিনাখন এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদত ইমানেই মানুহ হ'ল মানুহৰ ঠেলা হেঁচাত এই অঘটন সংঘটিত হৈছে বুলি জনাইছে তো তাৰ পাছতে আকৌ খবৰ ওলাইছে পুষ্পা 2 ৰিলিজ হোৱাৰ 2 ঘণ্টাৰ পাছতেই ছ'চিয়েল মিডিয়াত কোনোবাই পুষ্পা 2 ফিল্মখন ৰিলিজ কৰি দিলে আৰু ইয়াৰ ফলত কিন্তু যিসকল নেকি প্ৰযোজক নিৰ্মাতা আছে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ লোকচান হ'ব
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা এতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ হৈ গল আদানী বিমানবন্দৰ হয় নে নহয় তো আদানী বিমানবন্দৰৰ পৰা খবৰ ওলাইছে যে আদানী বিমানবন্দৰৰ ভিতৰত যিসকল নেকি দোকানী আছে তো দোকানীসকলৰ মুখত অসমীয়া ভাষা নুফুটে অৰ্থাৎ তেওঁলোকে অসমীয়া নাজানে তেওঁলোক অসমৰ মানুহ নহয় তেওঁলোক বাহিৰৰ মানুহ বাহিৰা ৰাজ্যৰ মানুহ তাতে অসমীয়া মানুহ বুলিবলৈ কোনো নাই এতিয়া হেইটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে অসমৰ কা বিৰোধী সহ সমন্বয়ক কমিটিয়ে আৰু যাৰ বাবে নেকি বিমানবন্দৰ কৰ্তৃপক্ষক জবাবদিহি কৰিলে তেওঁলোকে কাৰণ অসমতে আহিছা তোমালোকে এনেকুৱা মানুহ তাতে ভৰাইছা যিবিলাক মানুহে অসমীয়া ভাষাৰ অটো নেজানে সেকেন্ড কথা হৈ গল আমাৰ অসমীয়া মানুহক তেওঁলোকে প্ৰতাৰণা কৰিছে অসমীয়া ভাষাক প্ৰতাৰণা কৰিছে তো সেই কাৰণে তেওঁলোকক জবাবদিহি কৰিছে অলপ ষ্ট্ৰেণ্ড ল'ব লাগে মোৰ মতে দল সংগঠনবোৰ সমূহে পলিটিক্সত যোৱাতকৈ মোৰ মতে এইবিলাকৰ ক্ষেত্ৰত অকনমান ষ্টেণ্ড ল'ব লাগে এতিয়া অখিল গগৈ ডাঙৰীয়া কি হৈ গল আগতে তেখেতে খুব চিঞৰি থাকে পলিটিক্সত আহি যোৱাৰ লগে লগে তেখেতে এইবিলাকৰ ওপৰত মাত মাতিব নোৱাৰা হ'ল গতিকে হেনেকুৱা মানুহবিলাক পলিটিক্সত নহয় সংগঠনত লাগে আৰু সেকেন্ড কথা হৈ গল তেওঁলোকক চলিবলৈও পইচা পাতি দৰকাৰ তেওঁলোকেতো সংগঠন কৰি থাকিলেই নহব হেতু এটা প্ৰবলেম আৰু যি কি নহওক যিসকলে আছে তেওঁলোকে ভালকে কাম কৰিলে ভাল হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান লোকসভাৰ শীতকালীন অধিৱেশন চলি আছে লোকসভাৰ শীতকালীন অধিৱেশন কেইবাদিনো স্থগিত ৰাখিলে ইয়াৰ একমাত্ৰ কাৰণ হৈ গল যেতিয়াই নেকি বিৰোধী পাৰ্টিয়ে আদানী প্ৰসংগক লৈ প্ৰশ্ন উত্থাপন কৰে তেতিয়াই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু অধ্যক্ষই সদন স্থগিত ৰাখিব লগা হয় এতিয়া গৌৰৱ গগৈয়ে কৈছে যে অধ্যক্ষই এইটো টাইম বান্ধি দিব লাগে যে কেতিয়া কোন টাইমত আদানীৰ প্ৰসংগ উত্থাপন কৰিব পাৰে এতিয়া বিৰোধী পাৰ্টিয়ে ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তো যোৱাকালি দেখা পোৱা গল যে লোকসভাৰ সদনলৈ মোদী আদানী একহে নামৰ টি-শাৰ্ট পিন্ধি প্ৰিয়ংকা গান্ধীয়ে সদনৰ ভিতৰলৈ সোমাইছে এতিয়া সদন বিৰাট গমগমীয়া এফালে তিনিজন ব্যক্তি মানে হিলাই থাকে এজন হল গৌৰৱ গগৈ দ্বিতীয়জন হৈ গল ৰাহুল গান্ধী আৰু তৃতীয়জন হৈ গল প্ৰিয়ংকা গান্ধী এই তিনিওজনে সদন পুৰা হিলাই থাকে বাকি আছে কলকাতা ওয়েস্ট বেংগলৰ কেইজনমান আপোনাৰ আছে এমপি যি কেইজনেও বৰ মানে পইণ্ট টু পইণ্ট কথা কয় বিৰাট সাংঘাতিক কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ পৰা বহু লোক বৰ্তমান সময়ত বিভিন্ন দেশলৈ গৈছে অবৈধভাৱে যেখন নেকি আমাৰ ভাৰতত বাংলাদেশৰ পৰা অবৈধ মানুহবিলাক আহি ভাৰতত থাকে ঠিক তেনেকৈ বহুতো মানুহ বৰ্তমান সময়ত ভাৰতৰ বাবে অবৈধভাৱে গৈ বেলেগ দেশত আছেগে ইয়াৰ একমাত্ৰ কাৰণ কি একমাত্ৰ কাৰণ হৈছে তেওঁলোকক এটা ধুনীয়া লাইফষ্টাইল লাগে তেওঁলোকে ভাৰতত সেই টকা উপাৰ্জন কৰিব পৰা নাই ভাৰতত কৰ্মসংস্থাপন নাই যাৰ কাৰণে তেওঁলোকে ভাৰতৰ বাহিৰলৈ যাব লগা হৈছে এটা খবৰ লাইছে মোদী চৰকাৰৰ দিনত প্ৰায় ৪৩,৭৬৬ গৰাকী ভাৰতীয় এতিয়া ভাৰত এৰি বিভিন্ন দেশলৈ গৈছে বুলি জনাইছে বিশেষকৈ কানাডা আৰু আমেৰিকাৰ সীমান্তৰ পৰা তেওঁলোকক ধৰিছে বুলি জনাইছে বিভিন্ন দেশৰ পৰা বিভিন্ন প্ৰব্ৰজনকাৰী যায় আৰু তাৰে ভিতৰত 22% হৈ গল ভাৰতীয় মানে মোদী চৰকাৰৰ যি নেকি পৰিচালনা তেখেতলোকে ভাল হোৱাটো পোৱা নাই যাৰ কাৰণে তেওঁলোকে এই সিদ্ধান্ত হাতত লৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাইজৰ দল তথা অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অখিল গগৈ ডাঙৰীয়াই বিৰাটে এটা ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে AIUDF আৰু লগতে বিজেপিৰ দুজন বিধায়কে ৰাইজৰ দলত যোগদান কৰিব বুলি জনাইছে এটা বিজেপিৰ কোন কেইজন বিধায়ক হ'ব পাৰে বাৰু আপোনালোকৰ কি লাগিছে বিধায়ক আকৌ কোনো ধৰণৰ আপোনাৰ সেই নেতা নহয় যে বিজেপিত ঘূৰি আছে তেনেকুৱা নেতা নহয় বিধায়কে যোগদান কৰিব বুলি কৈছে বিজেপিৰ দুজন বিধায়ক আপোনালোকৰ মতে কোন হ'ব পাৰে সেই দুজন বিজেপিৰ বিধায়ক যি দুজনে নেকি ৰাইজৰ দলত যোগদান কৰিব আপোনালোকে কি ভাবে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাহৰ 22 তাৰিখৰ দিনাখন আমাৰ ভাৰতত অনুষ্ঠিত কৰা হ'ব ভাৰত চৰকাৰৰ GST কাউন্সিলৰ এখন বৈঠক তো GST কাউন্সিলৰ বৈঠকত এইবাৰ এক বিশেষ সিদ্ধান্ত ল'ব আমাৰ ভাৰত চৰকাৰে এটা টাৰ্গেট বান্ধি দিছে GST কাউন্সিলক যে এই বৰ্ষত আমাৰ GST কাউন্সিলে ভাৰতবৰ্ষক প্ৰায় 38.40 লাখ কোটি টকাৰ ট্যাক্স সংগ্ৰহ কৰি দিব লাগিব বুলি জনাইছে 38.40 লাখ কোটি টকাৰ GST সংগ্ৰহ কৰি দিব লাগিব ভাৰতৰ জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰিব লাগিব আগতে জানে কই নেকি আপোনাৰ ৰজাবিলাকে কৰ সংগ্ৰহ কৰিবৰ কাৰণে মানে টাৰ্গেট দি দিয়ে যে তহতে ইমান কুইন্টেল ধান দিব লাগিব তহতে ইমানখিনি চাউল দিব লাগিব
কুইণ্টেল নহয় আগতে বেলেগ কিবা হিচাপ আছিলে মুন হিচাপ আছিলে তো সেনেকৈ টাৰ্গেট বান্ধি দিয়ে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াও টাৰ্গেট বান্ধিছে দিছে জিএছটি কাউন্সিলক যে তোমালোকে ভাৰতৰ পৰা ইমান কোটি টকাৰ জিএছটি সংগ্ৰহ কৰিব লাগিব আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত তো ৰকিবুল হুছেইন ডাঙৰীয়াৰ অৱস্থা বৰ্তমান সময়ত বৰ শোচনীয় নহয় তো ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে এখন বিশেষ ফাইল আছে তেখেতৰ হাতত আৰু সেই ফাইলখন বৰ্তমান সময়ত দিল্লী পাইছেগৈ বুলি জনাইছে যিখন ফাইল নেকি তেখেতৰ ওচৰত বহু পুৰণি বহু দিনৰে আছিল বুলি জনাইছে ৰকিবুল হুছেইনে কৈছে যে সেই ফাইলখন 1999 ৰ পৰা তেখেতৰ ওচৰত আছিল 2009 চনৰ হাই কোৰ্টৰ ফাইলৰ লৈকে আৰু এই ফাইলখনত বহুতো ডাঙৰ ডাঙৰ মানুহৰ হয়তো কিবা তথ্য থাকিব পাৰে বুলি জনাইছে আৰু সেই ফাইলখনৰ বিষয়ে তেখেতে কাকো এতিয়া একো কোৱা নাই আৰু সেই ফাইলখনে মোৰ মতে এক তেহেলকা মানে সৃষ্টি কৰি দিব আমাৰ অসমত বিশেষকৈ এটা কাৰ ওপৰত হ'ব পাৰে মোৰ অলপমান আইডিয়া আহি গৈছে আপোনালোকৰ আহিছে নে নাই অহা কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ কাৰণে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম